Hello friends, good afternoon to all of you and welcome back to my YouTube channel Any Vlogger. To আজি এটা নতুন vlog ভিডিও আৰম্ভ কৰিব লৈছো। তো আজি আপোনালোক এখন ঠাই দেখাবলৈ আহিছো আৰু ঠাইখন আপোনাৰ চৰাইদেউ জিলাত অৱস্থিত আৰু সেই ঠাইখনৰ নাম হৈছে আপোনাৰ বৰহাট। আপোনালোকে নিশ্চয় পিছফালে দেখিছে এখন আপোনাৰ বৰহাট টি ষ্টেট হয়। তো আজি আপোনালোক বৰহাট ঠাইখন দেখাবলৈ আহিছো আৰু বৰহাট মানে হৈছে বৰ মানে হৈছে ডাঙৰ আৰু হাট মানে হৈছে আপোনাৰ বজাৰ মানে ডাঙৰ বজাৰ। আৰু আপোনাৰ এই বৰহাট ঠাইখন আপোনাৰ আহোম ৰজাৰ দিনত ইয়াত বহুত মানে নিমখ মানে পোৱা গৈছিলে বজাৰ মানে বৰহাট বজাৰ বহে আৰু সেই বৰহাট বজাৰত মানে বহুত নিমখ পোৱা গৈছিলে আৰু বিশেষকৈ আপোনাৰ এই বৰহাট ঠাইখনত যোনটো মিনাৰেল সল্ট মানে খনিজ লৱণ বুলি কয় লৱণ মানে হৈছে আপোনাৰ নিমখ সেই নিমখ আপোনাৰ ইয়াত বিচাৰিছিলে আহোম ৰজাৰ দিনত তাৰমানে আহোমসকলে ইয়াত আপোনাৰ নিমখ তেওঁলোকে ইয়াতে বিচাৰিছিলে যেহেতু আপোনাৰ নিমখ আপোনাৰ পটককৈ পাবলৈ টান যেহেতু আপোনাৰ সাগৰতহে আপোনাৰ সেই নিমখটো পায় যোনটো আপোনাৰ নেচাৰেল সল্ট বুলি কয় আপোনাৰ প্ৰাকৃতিক যোনটো নিমখ সেইটো সাগৰতহে পায় কিন্তু আপোনাৰ যোনটো মিনাৰেল সল্ট এই বৰহাটত পাইছিলে আৰু তেওঁলোকে ইয়াতে আহোম ৰজাৰ দিনত আহোমসকলে ইয়াত আপোনাৰ নিমখ তেওঁলোকে বিচাৰিছিলে আৰু তেওঁলোকে বৰহাট বজাৰত তেওঁলোকে নিমখ বিক্ৰী কৰিছিলে আৰু সেই নাম হৈছে আপোনাৰ বৰহাট বজাৰ আৰু বেছি দেৰি নকৰোঁ সোনকালে যাওঁ আৰু আপোনালোক সেই বৰহাট ঠাইখন দেখাবলৈ চেষ্টা কৰিম তেনেহ'লে বেছি দেৰি নকৰোঁ সোনকালে যাওঁ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডছ তো বৰ্তমান মই এতিয়া আহি পালোঁ চৰাইদেউ জিলা অৱস্থিত আপোনাৰ বৰহাট ঠাইখনলৈ আৰু এইটো ৰাস্তা আপুনি দেখিছে অলপমান আগুৱাই গ'লে এই বৰহাট যোনটো বজাৰ বহে আৰু হাট আছে এইফালে বৰহাটৰ আপোনালোক নিশ্চয় ট্ৰেইলাৰত দেখিলে আৰু এইটো ৰাস্তা আছে আপোনাৰ চৰাইদেউ সোণাৰী হয় একদম শিৱসাগৰ টাউন ওলাইছে এইটো ৰাস্তা আৰু এইফালে আছে আপোনাৰ বৰহাট মেইন আপোনাৰ যোন মিনি টাউন বুলি ক'লেও ভুল নহ'ব তো এইফালে আছে আপোনাৰ বৰহাট ঠাইখনৰ যোন মেইন টাউন এৰিয়া তো এতিয়া মই এইফালে যাম আৰু আপোনালোক দেখুৱাই আছোঁ বৰহাট ঠাইখন কেনেকুৱা আহক বিৰাট হৰ্ণ মাৰেও গাড়ীবিলাক একদম অকৰা নিচিনা গাড়ী চলে ঠিক আছে আহক এতিয়া বৰহাট ঠাইখন চাওঁ কেনেকুৱা দেখিবলৈ ময়ো চাওঁ লগতে আপোনালোকেও চাব লেটছ গো আহক এই বাগানৰ চাগে এইফালে কলনি আছে এইটো ৰাস্তা ওলাব চাগে নিশ্চয় প্ৰাইভেট প্ৰপাৰ্টি ন ট্ৰেছপাছিং বৰহাট টি ষ্টেট ঠিকেই কোৱাৰ্টাৰ আছে এয়া হৈছে আপোনাৰ চৰাইদেউ জিলাৰ অৱস্থিত বৰহাট ঠাইখন যি আপোনাৰ আহোম ৰজাৰ দিনত ইয়াত মিনাৰেল সল্ট পোৱা গৈছিলে মানে খনিজ লৱণ মানে হৈছে আপোনাৰ নিমখ আৰু পিন হৈছে আপোনাৰ বৰহাট ঠাইখনৰ 785693 বা দাম্পাৰ কিন্তু বহুত চলিছে দেই ৰাস্তাটো মানে বহুত সৰুটো সেইকাৰণে মানে খোজ কাঢ়িব দিগদাৰ এইফালে আপোনাৰ বাগানৰ কলনিবোৰ আছে বৰহাট টি ষ্টেটৰ তো এইটো ৰাস্তা ওলাইছে আপোনাৰ নামৰূপ ডিব্ৰুগড় জিলাত অৱস্থিত নামৰূপ ওলাইছে এইটো ৰাস্তা এইফালে আপোনাৰ নামৰূপ নাহৰকটীয়া দুলীয়াজান ডিব্ৰুগড় এইফালে ওলাব পাৰিব ইয়াতে আছে SBI কাষ্টমাৰ ছাৰ্ভিচ পইণ্ট আছে একদম ধুনীয়া প্ৰকৃতিৰ মাজত এই বৰহাট ঠাইখন আছে তো বৰ্তমান আপোনালোকে ভিডিঅ'ৰ জৰিয়তে এই বৰহাট ঠাইখন চাই আছে আহক চাওঁ এতিয়া গাড়ীবোৰ আহি আছে এই সময়তে গাড়ীবোৰ বেছি অহা যেন লাগে দেখিছেনে ক'ত ক্ৰচিং হৈছে গাড়ীবোৰ দেখিছেনে আপোনালোকে চব ইয়াতে দোকান বহাব আছে লেফ্ট চাইডে ধুনীয়া আপোনাৰ গছ ৰুই দিয়া আছে গছৰ তলেদি সৰকি দোকানত সোমাব পাৰিব আপোনালোকে ইয়াত কিবা এটা লিখা আছে সেইটো
ক্ৰেচি বৰহাট টি ষ্টেট কি আছে ধৰিব পৰা নাই যিসকল বৰহাটৰ ফালৰ পৰা যিসকল চাই আছে তেওঁলোকে নিশ্চয় জানিব যদি জানে প্লিজ কমেণ্ট কৰি জনাব আৰু কি হয় ক্ৰেচে বৰহাট টি ষ্টেট লিখা আছে আৰু এতিয়া মই আপোনালোকক দেখুৱাই আছোঁ বৰহাট টি ষ্টেটত আপোনাৰ হস্পিটেল বৰহাট টি ষ্টেটত আপোনাৰ হস্পিটেল হয় চাওক কি ধুনীয়াকৈ সজাই পৰা ৰাখিছে ককাই তো এইফালে আপোনালোকে এইফালে ষ্টেজ দেখিব ইয়াত আপোনাৰ দুৰ্গা পূজা পাতে আৰু কিবা প্ৰগ্ৰেম হ'লেও পাতে আপোনাৰ এই আপোনাৰ ষ্টেজ দেখিছে সেইটো চাইডে এয়া হৈছে আপোনাৰ বৰহাট টি ষ্টেট হস্পিটেল আমেলগেমেটেড প্লান্টেশ্যনছ এতিয়া বৰ্তমান তিনিআলি আহি পাইছোঁ নিশ্চয় এইটো চাইডে আপোনাৰ বৰহাট যোনটো ৰেলৱে ষ্টেচন সেইফালে ওলাব মই অলপ পিছতকৈ যাম বাৰু সেই ৰেলৱে ষ্টেচন আপোনালোকক দেখুৱাম বৰহাটৰ তো এইখন আপোনাৰ আহি পালে চাগে নিশ্চয় নামিব আহিছে সোণাৰীলৈ গৈছে এইখন তো অলপ পিছতকৈ এইটো ৰাস্তাৰ ফালে যাম আৰু আপোনালোকক ৰেলৱে ষ্টেচন দেখুৱাম বৰহাটী মানে বৰহাট আৰু বৰহাট ৰেলৱে ষ্টেচন এইখন গৈ লওক দেই যা এয়া হৈছে চৰাইদেউ জিলাত অৱস্থিত বৰহাট ঠাইখন তো বৰ্তমান চাই আছে আপোনালোকে অলপ দূৰলৈ চালে আপোনালোকে দেখিব আপোনাৰ বৰহাট টি গাৰ্ডেন আছে ৰাইট চাইডে আৰু আপোনাৰ যোনটো চাহপাত বনায় আৰু টি ষ্টেট আপোনাৰ লেফ্ট চাইডে আছে ধুনীয়াকৈ ইয়াৰ পৰা চাহপাত ছিঙিব আৰু ধুনীয়াকৈ এইফালে পাৰ কৰাই দিলে লগালগ চাহপাত ওলাই আহিব ধুনীয়াকৈ এই সৰু সৰু আপোনাৰ বাংগালো আছে টি ষ্টেটৰ ওচৰতে টাৱাৰ লাইন আছে বৰহাট টি ষ্টেটৰ ভিতৰত ধুনীয়া পৰিৱেশ চাওক আৰু ৰাস্তাটো ইমানেই ধুনীয়া তাৰমানে আপোনাৰ চাওকচোন চাওক আপোনালোকে চাই গম পাইছে নিশ্চয় চাওক কোনো বেয়া ৰাস্তা নহয় ধুনীয়া একদম স্মুথ ৰাস্তা বাইক চলাই আৰু গাড়ী চলাই দুটাই ভাল লাগিব মানে দুখন বাহন চলাই ভাল লাগিব মানে ধুনীয়া ৰাস্তা চাওক চাৰিওকাষে আপোনাৰ বাগান আছে তাৰ মাজেৰে ৰাস্তাটো গৈছে সঁচাকৈ ভাল লাগিছে আৰু দিছ ইজ বৰহাট টি ষ্টেট চাওক চিন্স 1880 1880 চনতে মানে 1880 চনৰ পৰাই তাৰমানে তাত লিখা আছে তেনেকুৱা চাওক 18 মানে 1880 ষ্টাব্লিছ হৈছিলে আপোনাৰ ইয়াৰ টি গাৰ্ডেন হয় আপোনাৰ টি ষ্টেট বৰহাট টি ষ্টেট চাওক এতিয়া কিমান চন চলি আছে 2022 আৰু বেছি দিন নাই আৰু এসপ্তাহও নাই চাগে আৰু 2023 হ'বলৈ চাওক 2022 চনলৈ
এতিয়ালৈকে চলি আছে আপোনাৰ বৰহাট টি ষ্টেট কি ধুনীয়াকৈ এয়া চাওক ধুনীয়া চাহপাতৰ গোন্ধ মই পাই আছোঁ চাওক ড্ৰাই কেঁচা মানে কিন্তু কেঁচা চাহপাত ড্ৰাই কৰি যোনটো চেণ্ট ওলাই মাই গড সেইটো চেণ্ট পাই আছোঁ বৰ্তমান খাওঁ লাগি গৈছে এইফালে আপোনাৰ এই ভেণ্টিলেশ্যন যোনটো ফেন তাৰমানে চলাই দিছে নিশ্চয় এতিয়া বৰ্তমান ড্ৰাই হৈ আছে চাগে চাহপাতখিনি বঢ়িয়া তো এয়া হৈছে আপোনাৰ বৰহাট টি ষ্টেট চৰাইদেউ জিলাত অৱস্থিত এতিয়া বলক এতিয়া আমি বৰহাট ৰেলৱে ষ্টেচনৰ ফালে যাওঁ আৰু আপোনালোকক দেখুৱাওঁগৈ বলক আহক তো ফ্ৰেণ্ডছ আচল যোনটো আপোনাৰ বৰহাট টাউন এই আপোনাৰ বৰহাট ৰেলৱে ষ্টেচনৰ ওচৰতে আছে তো সেই আপোনাৰ ৰেলৱে ষ্টেচনৰ ওচৰত থকা বৰহাট টাউন এৰিয়া মই এতিয়া আপোনাক দেখাবলৈ লৈ গৈ আছোঁ প্ৰথমতে আমি ৰেলৱে ষ্টেচন চাম তাৰপিছত আপোনালোকক সেই বৰহাট ৰেলৱে ষ্টেচনৰ কাষতে লাগি থকা সেই আপোনাৰ টাউন এৰিয়া দেখাবলৈ লৈ গৈ আছোঁ তেনেহ'লে আহক চাওঁ এতিয়া বৰ্তমান কৈ আছোঁ আহক আপোনাৰ বৰহাট জামে মছজিদ স্থাপিত হৈছিলে 1929 চনত চাওক লেফ্ট সাইডে আমি গৈছোঁ আৰু এফালে আছে আপোনাৰ বৰহাট ৰেলৱে ষ্টেচন চৰাইদেউ জিলাত অৱস্থিত হেল্ল' ফ্ৰেণ্ডছ তো বৰ্তমান এতিয়া বৰহাট ৰেলৱে ষ্টেচনৰ ওচৰত আহি পালোঁ তো আপোনালোকক দেখুৱাই আছোঁ বৰহাট ৰেলৱে ষ্টেচনত দেখিবলৈ কেনেকুৱা আৰু আপোনাৰ বৰহাটৰ যোনটো আপোনাৰ মেইন টাউন এৰিয়া বৰহাটৰ ৰেলৱে ষ্টেচনৰ ওচৰতে লাগি আছে সেই টাউন এৰিয়া বৰহাটৰ তো সেইটো দেখাম প্ৰথমতে আপোনাৰ ৰেলৱে ষ্টেচন দেখুৱাই আছোঁ আহক চাওঁ এতিয়া তো ফ্ৰেণ্ডছ এয়া হৈছে আপোনাৰ চৰাইদেউ জিলাত অৱস্থিত আপোনাৰ বৰহাট ৰেলৱে ষ্টেচন এই চাওক এয়া হৈছে আৰু এই বৰহাট ৰেলৱে ষ্টেচন আটাইতকৈ আপোনাৰ পুৰণা ৰেলৱে ষ্টেচন হয় বৰ্তমান আপোনালোকে চাই আছে এয়া চাওক এয়া হৈছে আপোনাৰ বৰহাট ৰেলৱে ষ্টেচন এয়া চাওক এতিয়া আপোনাৰ এই টাউন এৰিয়া যিখিনি আছে মই সেইখিনিতে আপোনাক দেখাবলৈ লৈ গৈ আছোঁ তেনেহ'লে আহক এইফালে পাপা অলপমান ৰেষ্ট লৈছে চাওক তো গাড়ী এই অলপমান আগত আপোনাৰ পাৰ্কিং কৰি থোৱা আছে তো ফ্ৰেণ্ডছ আপোনাৰ অলপমান আগত এই টাউন এৰিয়াটো আছে তো সেইখিনি দেখুৱাম প্ৰথমে যিখিনি দেখুৱাইছিলোঁ আপোনালোকক আপোনাৰ এই মেইন ৰাস্তাৰ কিনাৰৰ যিখিনি আপোনাৰ দোকান পোহাৰ সেইখিনি দেখুৱাইছিলোঁ তাত ইমান আপোনালোকে দেখা পোৱা নাছিলে মাৰ্কেট এৰিয়া কিন্তু যোনটো আপোনাৰ ৰেলৱে ষ্টেচনৰ ওচৰত যি আপোনাৰ টাউন এৰিয়া আছে বহুত মানে ভালেখিনি ডাঙৰ তাৰমানে টাউন এৰিয়া বৰহাটৰ তো সেইখিনি টাউন এৰিয়া মই এতিয়া আপোনাক দেখাবলৈ লৈ গৈ আছোঁ চাওঁ অলপ আইতা
তো এইফালে আপোনাৰ মাংসৰ দোকান আছে তো এই ভাল ৰাস্তা যেটো আৰম্ভ হৈছে ব্লক ইটাৰ তো এইটো পৰা আপোনাৰ বৰহাটৰ মেইন টাউন এৰিয়া এই মেইন টাউন এৰিয়া আৰম্ভণি হৈছে তো এতিয়া বলক চাওঁ এতিয়া আহি পালো তো এতিয়া মেইন টাউন এৰিয়াখিনি ওচৰলৈ আহি পালো বৰ্তমান এয়া বৰ্তমান তিনিআলি ওচৰত আহি পাইছোঁ এটা আমি যোনটো আপোনালোকে এইটো ৰাস্তা দেখিছে আমি এইফালে আহিছিলোঁ মেইন ৰাস্তাৰ পৰা তো এতিয়া এইটো ফালে যাম চিধা চিধি আহক আৰু এইখিনি আপোনাৰ বৰহাট থানা ৰোড পোষ্ট অফিচ বৰহাট ডিষ্ট্ৰিক্ট চৰাইদেউ তো এতিয়া বৰ্তমান মই অলপমান আগলৈ যাওঁ আৰু তাৰ পৰা ৰিটাৰ্ণ হ'ম তো এইফালে ছাদ ঢালাই কাম চলি আছে বৰ্তমান আপোনালোকে দেখি আছে চাওক লেফ্ট চাইডে আৰু এয়া হৈছে আপোনাৰ বৰহাট থানা ৰোড বৰ্তমান বৰহাট থানা ৰোডৰ ৰাস্তাৰ ফালে এতিয়া মই বৰ্তমান খোজকাঢ়ি আহি আছোঁ এইফালে ডিপাৰ্টমেণ্টেল ষ্ট'ৰ আছে লেফ্ট চাইড দেখি চাব লাগে অলপ আগলৈ গৈ আছোঁ এতিয়া এই চাগে BSNL টাৱাৰ লাইন হ'ব পাৰে নিশ্চয় যিখিনি ডাঙৰ দেখিছোঁ
এফালে যাওঁ তো ফ্ৰেণ্ডছ তো আজিলৈ ভিডিঅ' ইমানেই আছিলে আৰু আপোনালোকে নিশ্চয় দেখিলে এয়া আছিলে আপোনাৰ বৰহট ঠাইখন যি আপোনাৰ চৰাইদেউ জিলাত অৱস্থিত তো আগত এয়া দেখিছে আপোনালোকে এফ্ৰণ্টত যে এয়া আপোনাৰ কেৰাচিন তেলৰ ডিপু হয় আপোনাৰ বৰহাটত আছে তো এতিয়া সেই বৰহট ঠাইত থকা আপোনাৰ কেৰাচিন তেলৰ ডিপুৰ ওচৰত এতিয়া বৰ্তমান গৈছোঁ তো এইটো দেখাব থাকি গৈছিলে তো সেইকাৰণে লাষ্টৰ সময়ত আপোনালোকক দেখুৱাই দিলোঁ এয়া হৈছে আপোনাৰ বৰহাট ঠাইত অৱস্থিত আপোনাৰ কেৰাচিন তেলৰ ডিপু ঠিক আছে তো নেক্সট লগ পাইছোঁ চ' চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব মোৰ এনি ব্লগাৰ ইউটিউব চেনেলটো আৰু ব্লগ আহি আছে চ' টিল দেন টেক কেয়াৰ এণ্ড বাই বাই চি ইউ নেক্সট টাইম